চাওক আমি যিটো ভাবিছোঁ এইটো যিটো জাজমেণ্ট আহিছে এই জাজমেণ্ট ওপৰত আমি উইথ অল ৰেছপেক্ট সন্মান কৰি মই কৈ আছোঁ যে আমি এইটোৰ ওপৰত আপিল অতিসত্বৰ ফাইল কৰিম কাৰণ গোটেই অসমত ইলিগেলিটি হৈছে কোনো নিয়ম কানুন মানা হোৱা নাই মই অলপ আগতে কৈছিলোঁ আপোনালোকক যে এই পঞ্চায়ত ডিলিমিটেশ্যনৰ ক্ষেত্ৰত অসম চৰকাৰে মানে যদি শ্বৰ্টকাট কওঁ এটা ফ্ৰেজত যে হেৰিয়ে হোৱা নাই ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন কমিশ্যন ছেকশ্যন 3 মতে যেটো কনষ্টিটিউট কৰিব লাগে বনাব লাগে আজিলৈকে এটা ডিষ্ট্ৰিক্টতো ডিষ্ট্ৰিক্ট ডিলিমিটেশ্যন কমিশ্যন বনোৱাই নাই আৰু কাম হেক কৰি দিছে আৰু প্ৰত্যেক গোটেইকেইখন ডিষ্ট্ৰিক্টত 3 ভাগে ভাগ কৰিব লাগে পপুলেশ্যন 2001 সেন্সাছৰ মতে মানুহৰ জনবসতিৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি যিটো 3 ভাগে ভাগ কৰিব লাগে সেই ভাগ কৰি তাৰ ওপৰত সমান সমান হিচাপত যিমানখিনি পৰা যায় সমান সমান ৱাৰ্ড হওক গাঁও পঞ্চায়ত হওক আঞ্চলিক পঞ্চায়ত হওক জিলা পৰিষদ হওক যিমানখিনি পৰা যায় সমান সমান কৰি এৰিয়াটো দিব লাগে যিমানখিনি পৰা যায় সমান সমান কৰি জনগণৰ সংখ্যা ৰাখিব লাগে এইটো মুটেই কৰা নাই আৰম্ভ কৰা নাই ষ্টাৰ্টও কৰা নাই ইন শৰ্ট ক'ব গ'লে বাপেকৰ বিয়া হোৱা নাই ল'ৰাৰ বিয়া হৈ আছে বিয়া হৈ গ'ল ল'ৰাৰ বিয়া হৈ গ'ল বাপেকৰ জন্ম হোৱা নাই কিন্তু এইটো অলপ পঢ়ি চালোঁ অনাৰেবল মহামান্য গুৱাহাটী হাইকোৰ্টে আজিলৈকে যিমান ৰিট পিটিশ্যন ফাইল হৈছে তাৰ মাজতে 17/12/2024 তাৰিখত যি 9খন ৰিট পিটিশ্যনৰ লেখ আবেদনৰ ওপৰত যে ইণ্টাৰিম ষ্টে অৰ্ডাৰ দিছিলে গোটেই অসমত এতিয়া এই গোটেই অসমটো উইথড্ৰ কৰি অকল 9খন যে পিটিশ্যন আছিলে লেখ আবেদন এই লেখ আবেদনৰ ওপৰত যিখিনি এৰিয়া আছে সেইখিনি এৰিয়াৰ ওপৰত আপোনাৰ ইণ্টাৰিম ষ্টেটো কণ্টিনিউ কৰি দিছে আৰু বাকী চব কৈছে যিকেইখন 50-60খন কেছ ফাইল হৈছে চাগে এতিয়ালৈকে গোটেইকেইখনৰ ওপৰত চৰকাৰে উত্তৰ দিয়াৰ পিছত এফিডেভিট দিয়াৰ পিছত এইটোৰ ওপৰত শুনানি কৰি ফাইনেল সিদ্ধান্ত ল'ব আৰু যিটো ইণ্টাৰিম অৰ্ডাৰ দিছে ইলেকশ্যন পাতাৰ কাৰণে লিভ ল'ব দিছিল পাৰ্মিশ্যন ল'ব দিছিল এই 9টাৰ ক্ষেত্ৰত সেইটো কণ্টিনিউ থাকিল এই 9খন লেখ আবেদনৰ ক্ষেত্ৰত সেইটো কণ্টিনিউ থাকি গ'ল এতিয়া ইলেকশ্যন পাতিব পাৰিব এই 9খন লেখ আবেদনৰ এৰিয়া বাদ দি পেলাই বাকীকেইখনত কৰিব পাৰিব মোৰ জানামতে 9খন জানামতে আপোনাৰ কৰিমগঞ্জ হাইলাকান্দি কাছাৰ মৰিগাঁও এই 4খন ডিষ্ট্ৰিক্ট আছে মই জানো বাকী মই চাই ক'ব লাগিব মানে একজেক্ট 9খন পিটিশ্যন আছে এই 4খন ডিষ্ট্ৰিক্টটো মই জানামতে আছে 40-50খন পিটিশ্যন ফাইল হৈছে অলৰেডি বাকী কেইখনত হেৰি কৰিব অনাৰেবল কোৰ্টে কৈছে এইটো কথা যে বাকী কেইখনত চৰকাৰে উত্তৰ দিয়াৰ পিছত যি অভিযোগ আছে অভিযোগৰ উত্তৰ দিয়াৰ পিছত সেইটো ফাইসলা কৰিব 20 তাৰিখ 19 তাৰিখলৈকে কোৰ্ট বন্ধ আছে ঠিকই কৈছে আপুনি কিন্তু আমি চেষ্টা কৰিম যিকোনো ইমাৰ্জেন্সি সিচুৱেশ্যনত কোৰ্ট কনষ্টিটিউচনেল কোৰ্ট সাংবিধানিক কোৰ্ট কেতিয়াও বন্ধ নহয় জৰুৰতৰ কাৰণে এনি টাইম আমি যিকোনো মানুহে যদি এনেকুৱা সিচুৱেশ্যন দেখা দিয়ে প্ৰয়োজনে এপ্ৰোচ কৰিব পাৰে আমি জাস্ট পালো তো আমি সিদ্ধান্ত ল'ম ইন ভেৰি শৰ্টলি সিদ্ধান্ত ল'ম আমি আপিল কৰিবই লাগিব কাৰণ অকল 9খন নহয় অকল 2-3খন 4খন ডিষ্ট্ৰিক্ট নহয় গোটেই অসমতো এইটো মানে হ'ব নালাগে ইমান অন্যায় ইমান ইলিগেল হ'ব নালাগে কাৰণ ভাৰতৰ কোনো আইনত হোৱা নাই অসমৰো কোনো আইনত হোৱা নাই এইটো আমাৰ অসম চৰকাৰে মংগলগ্ৰহৰ আইন দি কৰিছে